तारमाने मोर पसंद भूल নাই নাই কিয় ভুল হ'ব তোৰ পছন্দ শান্তনে কি কয় মই নাজানো ময়ো তোৰ লগতে মোৰো পছন্দ বুলি কৈ দিলো যা ও আপোনাক কোনো কোৱাই নাই নি নাই কোৱা নকয় ক'তনো ক'ব আপোনাক ক'ব লগা বুলি ভবাই নাই চাগে প্ৰভু আমাৰ আশাবোৰ যাতে পূৰণ হয় আৰু আমি সকলো যাতে ভালে থাকিব পাৰো তাৰ কাৰণে আশীৰ্বাদ কৰিবা দেই লগ লোৱা পিছে অকল কথা পাতি থাকিলে নহব নহয় বিয়া বাৰুৰ কথা কি চিন্তা কৰিছে লাহে ধীৰে সকলোখিনি ভাবিব লাগিব আৰু লাহে ধীৰে নহয় সকলোৱে সকলো পছন্দ কৰিছে যেতিয়া ভাল দিন বেলা এটা চাই আচল কাম ফেৰা কৰি পেলাব লাগে অমিত হয় তুমি ওপৰলৈকে যোৱা অমিৰ লগতে বহি কথা পাতা আমি মাৰ লগত অকণমান বেলেগ কথা পাতো যোৱা হ'ব বৰ মৰম লগা ল'ৰাও পিছে কওকচোন আপোনালোকে কেতিয়া আৰম্ভ কৰিম বুলি ভাবিছে জন্মৰ পৰা কিমান মানুহ লগ পালো কিমান মানুহ পাহৰি গলো তাৰ কোনো হিচাপে নাই বিশ্বাস কৰ কৰণ আজিলৈকে কোনো মানুহে মোৰ মনত ইম্পৰ্টেন্স ল'ব পৰা নাছিল কিন্তু এই ছোৱালীজনী কি তাইক মোৰ ভাল লাগিছে কি অমৃতা দুৱাৰা অমৃতাক বৰ ভাল লাগিছে I think I'm in love. Karan, মোক তাইৰ এড্ৰেছ লাগে
ঐ কি হ'ল কিবা গণ্ডগোল নেকি দেৱৰ ফোন পাইছ নাই পোৱা কি হ'লনো তাৰ ময়ো ফোন পোৱা নাই তোৰ ইয়াত আছে নেকি বুলি আহিছিলো যাওঁ ৰ আৰে ঐ শুনচোন তই ক'ত কি হ'ব পাৰে তাৰ যদি এই কামটো কৰিবলৈ মন নাছিল সি ক'ব লাগিছিল তো জোৰ কৈ আজিলৈকে তাক কোনো কাম জাপি দিয়াও নাই আৰু নিদিওঁ কথাবোৰ এনেকৈ খুলি নকৈ আঁতৰে আঁতৰে থাকিলে তাৰে লাভ হ'ব নে মোৰে লাভ হ'ব সি চাগে আপোনাৰ কথাবোৰ ক'বলৈ বেয়া পাইছে বেয়া পালে কেনেকৈ হ'ব সি কি ভাবিছে মই জানিব লাগিবতো আপুনিনো তাক নিজে নুসুধে কিয় সুধিবলৈ তাক লগ পাইছোঁ জানো ঘৰলৈ অহা নাই ফোনটো অফ তাৰ যে কাম কৰিবলৈ মন নাই কাৰণে এনেকুৱাখন কৰিছে এই কথাত আপুনি চিয়ৰ নে নহ'লে আৰু কি বেলেগ কথা থাকিব পাৰে সিদিনা মাটি কটালৈ যিটো প্ৰব্লেম হৈছিল সেইটোতো সি গুৰুত্বই নিদিলে আৰু তাৰ পাছত তাৰ দেখা দেখিয়েই নাই নিজৰ ল'ৰাই যদি মনত কথা সাঁচি এনেকুৱাখন কৰে মই আনক কি বিশ্বাস কৰিম ৰ'বচোন ইমান খং নকৰিব সি ঘৰলৈ আহক মই বাৰু তাৰ লগত কথা পাতিম আগতে দেখোন কিবা কাম কৰিবলৈ মন নাথাকিলে সি আমাক খোলা খুলিকৈ কৈছিল এইবাৰনো কিয় তেনেকুৱা কৰিছে জানো মোৰ দেখোন চিন্তাহে হৈছে চোৱা মই যি কৰিছোঁ এই ঘৰখনৰ কাৰণে কৰিছোঁ তাৰ কাৰণে কৰিছোঁ তাৰ এই ৰূপটো মোৰ সমুলি ভাল লগা নাই তাক কৈ দিবা এই কথাষাৰ শুনা মই অফিচলৈ যাম মোক খোৱাৰ বাবে কিবা এটা দিবা কিহে মৃদুল বেয়া পাইছো তোমাক গম পাইছোঁ চোৱা আচলতে সিদিনা চিটুৱেশ্যনটো এনেকুৱা আছিল যে মই তোমাক ফ্ৰেণ্ড বুলি চিনাকি কৰি দিয়াতকৈ এমপ্লয়ী বুলিহে চিনাকি কৰি দিলোঁ নাই সেই কথাটোত মই বেয়া পাই থকা নাই মই এমপ্লয়ী যেতিয়া এমপ্লয়ী বুলিয়ে চিনাকি দিবা আমিহে জানো তুমি আৰু মই কিমান ভাল বন্ধু সেই কথাটো মাইণ্ড কৰিব লাগে বুলি কোনোদিন ভবা নাই আৰু নাভাবো তেনেহ'লে কিয় বেয়া পাইছা মোক অমিৰ বিয়াৰ দিন ঠিক হৈ গ'ল তুমি মোক এবাৰো নকলা হাঁহিলা যে এই কথাটোক লৈ বিৰাট প্ৰব্লেম হৈছে জানা মানে বাইদেউৰো সেই একে আপত্তি আৰু চিনাকি মানুহখিনিৰো সেই একেটাই কথা ছোৱালীৰ দিন ঠিক কৰিলা আমাক এষাৰো নকলা আচলতে কেনেকৈ জানো এই ভুল কথাটো ওলাই পৰিল মই একো ধৰিবই পৰা নাই হে তাৰ মানে কথাটো নহয় নেকি হয় তেনেহ'লে নহয় মানে সিদিনা ল'ৰাৰ মাক আৰু সি আহিছিল আমাৰ লগত চিনাকি হ'বৰ কাৰণে আচলতে সিহঁতৰ চিনাকি বহুত দিনৰে আৰু দুইটাই বিয়াৰ কথা ভাবিছেই যেতিয়া আমি বোলো তাক আৰু মাকক মাতি দে আমিও চিনাকি হৈ লওঁ তাকে তেওঁলোক আহিল কথা সেইটোৱে আৰু কথাটো সেইটোহে দিন বাৰ লোৱাৰ কথা অহা নাই আৰু সেইবিলাক কথা ওলালে মই তোমাক নোকোৱাকৈ থাকিমনে মোৰ আকৌ কথাটো শুনি দুখে লাগিছিল সকলো কথাই তুমি মোক কোৱা ছোৱালীৰ বিয়াৰ কথাটো বা কিয় নকলা তেনেকুৱা কথা নাভাবিবা বন্ধু যিদিনা বিয়াৰ ডেট ল'ম সেইদিনা প্ৰথম তোমাৰ লগতে মই আলোচনা কৰিম কথাটো আমাৰ দুঘৰৰ মাজতেই আছে মানুহবিলাকে জানো কেনেকে গম পালে উত্তৰ দি একেবাৰে ভাগৰি গৈছো এইটো যে অলপ বেছিয়ে কৈছা আৰু মোৰ দৰে চাফ চিকুণ ছোৱালী এজনী বিচাৰি পাবলৈ টান আছে
আৰু তুমি মোক এনেকে কৈছা মই জানো নহয় কোন কিমান পানীৰ মাছ আচলতে এটা কথা কি কথাটো হৈছে যে তুমি যেতিয়া মোৰ লগত থাকা তেতিয়া মোৰ সব কাম উল্টা হৈ যায় হেল্ল' হেল্ল' মই অমৃতাৰ মাকে ক'লো হয় হয় গম পাইছো নাম্বাৰটো মই ছেভ কৰি থৈছিলো নহয় ভালে আছেনে হয় হয় ভালে আছো আপোনাৰ আছো দিয়ক ভালে ই অমিত অফিচলৈ গ'লনে গ'ল এই মাত্ৰ গ'ল সি এই আছেনে আছে 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 মই মানে কথা এটা পাতো বুলিয়ে ফোনটো লগাইছিলো হয় কওকচোন মানে সিহঁতৰ কথাবোৰতো এতিয়া প্ৰায় মানুহে গম পাইছেই মোকো এনেই 2-4জনে নুসুধা নহয় তাকেহে বিয়াখন পাতিব লাগিবই যেতিয়া অলপ খৰধৰকৈ পাতো বুলিয়ে ভাবিছো বিয়াখন পাতিব লাগিবই যেতিয়া দেৰি কৰি থাকিনো কি লাভ আৰু মানুহবোৰেও গম পাইছে যেতিয়া সোধাকেই সুধি থাকিব খোৱাকেই কৈ থাকিব লাগিব আপুনি মানে কথাটো অকমান ভাবি চাবচোন মানে মই এনেই আচলতে নভবা নহয় কথাটো মনে মনে এতিয়া আপুনি ক'লে যেতিয়া কথাটো বাৰু দকৈ ভাবিব লাগিব আৰু আচলতে মানে আমি হ'ব বাৰু ৰাখো তেনেহ'লে এতিয়া বাৰু ৰাখক এইবোৰ মানে তুমিনো কি কৰি আছা আপা এই ৰুমটো কেনেকৈ কি কৰি থৈছে এবাৰ চাচোন ঠিকেইতো আছে ঠিকে আছে গৰু থকা গোহালিটো যেন কৰি থৈছ এইটো যে অলপ বেছিয়ে কৈছা আৰু মোৰ দৰে চাফ চিকুণ ছোৱালী এজনী বিচাৰি পাবলৈ টান আছে আৰু তুমি মোক এনেকে কৈছা মই জানো নহয় কোন কিমান পানীৰ মাছ আচলতে এটা কথা কি কথাটো হৈছে যে তুমি যেতিয়া মোৰ লগত থাকা তেতিয়া মোৰ সব কাম উল্টা হৈ যায় কি উল্টা হয় মোৰ কাৰণে চোৱা তুমিতো মোক একো কামেই কৰিব নিদিয়া যেতিয়াই মই ভাবো যে এইটো কাম মই কৰিম কিন্তু শেষত গৈ সেইটো কাম মোৰ কৰা নহয় কাৰণ জানো যে সেই কামটো তুমিয়ে কৰিবা গতিকে আজি এই ৰুমটোৰ এই অৱস্থাৰ কাৰণে যদি কোনোবা দায়ী সেয়া হলা তুমি হা এতিয়া দুখবোৰ মোৰ গাতে পৰিল দুখ কৰিলে দুখ হ'বই আপা অমিও অকমান শান্ত হ'বলৈ শিকচোন কাইলৈ পৰহিলৈতো এখন বেলেগ ঘৰত যাবি সেইখন ঘৰত গৈ এইবোৰ কৰিলে বাৰু ভাল হ'ব জানো শেষ কি হ'ল কথা এটা পাহৰি গলো নহয় আহিছো ৰবা দেই এই ছোৱালীজনী মানে
মানুহ মাৰিবা দেই কিয় মোক দেখিলে উশাহ বন্ধ হৈ যায় নেকি সেইটো কথা নহয় তেনেহলে আৰে ফোন চোন নকৰাকে গুচি আহিছা তাকো অফিচলৈ মানুহবোৰে কি ভাবিব হৈছে The person you're calling is not answering. Please try later. আৰে তুমি অ ইয়ালে কিয় আহিলা তোমাক চাবৰ মন গল গুচি আহিলো মানুহ মাৰিবা দেই কিয় মোক দেখিলে উশাহ বন্ধ হৈ যায় নেকি সেইটো কথা নহয় তেনেহলে আৰে ফোন চোন নকৰাকে গুচি আহিছা তাকো অফিচলৈ মানুহবোৰে কি ভাবিব হৈছে মানুহে কি ভাবিব যদি ভাবি থাকিবলৈ হয় তেনেহলে জীৱনটোত উশাহটো ভালদৰে ল'ব নোৱাৰিবা এতিয়া কোৱা মই অহাৰ কাৰণে তোমাৰ ভাল লাগিছেনে বিশ্বাস কৰিবা কি তোমাৰ কথা ভাবি ভাবিয়ে মই কাম কৰি আছিলো সঁচানে কি সঁচা আকৌ বিশ্বাস নকৰা যদি আৰু ওকে মই বিশ্বাস কৰি লৈছো বাৰু মই আচলতে আপাৰ লগত কথা পাতি আছিলো জানা হঠাৎ জানো কি হ'ল ইমান তোমাক চাবলৈ মন গ'ল গুচি আহিলো আচ্ছা তুমি কিবা খালানে নাই মই কিবা এটা লৈ আহোঁ খাবলৈ ৰবা মোৰ অলপমান কাম আছে শেষ কৰি ওলাই আহোঁ তুমি 10 মিনিটমান বহা ওকে ক'ত যাবা এনেই ক'ৰবালৈ যাম তোমাক ফুৰাই নিম অলপ ঠিক আছে দেই ক'ত আছ তই আছো দে ক শুনচোন তোৰ লগত দেৱ আছে নেকি নাইতো কিয় সি ফোনটো কিয় অফ কৰি থৈছে গম পাওঁ নেকি এই ইণ্টাৰেষ্টিং কথা এটা হৈছে ৰ ইণ্টাৰেষ্টিং কথা